চৰাইদেউ জিলাৰ চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী উপলক্ষে দ্ৰুতগতিত চলিছে প্ৰস্তুতি। ইতিহাসে গৰকা জ্ঞানৰ পোহৰ বিলোৱা 1973 চনত বহুকেইজন জ্ঞাত অজ্ঞাত যুগদ্ৰষ্টা ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম আৰু চেষ্টাৰ ফলত প্ৰাণ প্ৰতিষ্ঠা লাভ কৰা চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ডালে পাতে জাতিষ্কাৰ ফলে ফুলে মনোহৰ হয় এক বৰ্ণিল যাত্ৰাৰে স্বৰ্ণিলক্ষণ অতিক্ৰমী 50টা বৰ্ষ পূৰ্ণ কৰি সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপন কৰিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আগন্তুক 23 আৰু 24 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হ'ব সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান। এই উপলক্ষে বিদ্যালয়খনত স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে বিদ্যালয়খনৰ চাৰিসীমাৰ পকীবেৰ, পতাকা বেদী, গাড়ী গেৰেজ, চাইকেল গেৰেজ আদি। সোণালী জয়ন্তী উপলক্ষে মনত এক আনন্দৰ অনুভূতিৰে আৰু নতুন উদ্যমেৰে হাতে কামে শ্ৰমদানত ব্যস্ত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শুভাকাংক্ষী ৰাইজ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা চাইকেল গেৰেজৰ টিন লগোৱাত হাতে কামে দৈহিক শ্ৰমদান কৰা দেখা গৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক। শিক্ষা গ্ৰহণ কৰি অহা নিজৰ বিদ্যালয়খনৰ প্ৰতি ভাল পোৱা আৰু হেঁপাহ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সঁচাই অতুলনীয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।